নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ কৰতি মাছৰ এটা ৰেচিপি। মাছকেইটা খুব ভালদৰে বাছি ল'লোঁ আৰু তাৰ পাছত খুব ভালদৰে ধুই চাফা কৰি নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান দি এনেদৰে কেৰাহীত ভাজি লৈছোঁ। আৰু লগতে লৈছোঁ এইকেইটা পস্তদানা আৰু পস্তদানাৰ লগতে অকণমান বগা সৰিয়হো মিক্স কৰি লৈছোঁ। আৰু এতিয়া পানী দি 20 মিনিটমান সময় এইখিনি তিয়াই ৰাখিছিলোঁ। মাছখিনি সুন্দৰকৈ ভাজি ল'লোঁ। তাৰ পাছত বগা সৰিয়হ আৰু পস্তদানাখিনি মিক্সিত পিচি ল'লোঁ। লগতে 3টা বিলাহীও মিক্সিত পিচি ল'লোঁ। অকণমান আদা নহৰু খুন্দি ল'লোঁ। লগতে কেঁচা জলকীয়া দুটাও লৈ লৈছোঁ। আৰু এতিয়া মাছ ভজা কেৰাহীখনতে যিখিনি তেল আছিলে তাতে আদা নহৰুখিনি দি ল'লোঁ প্ৰথমে। তাৰ পাছত বিলাহীখিনি দিলোঁ আৰু তাতে অকণমান হালধি দিলোঁ। লগতে অকণমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। হেতাখনেৰে খুব ভালদৰে লৰাই বিলাহীখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ মিক্সিত পিচি লোৱা পস্তদানা আৰু সৰিয়হৰ পেষ্টখিনি। গেছটো মিডিয়াম ফ্লেমত ৰাখি পুনৰ এইখিনি খুব ভালদৰে ভাজি ল'লোঁ। খুব ভালদৰে ভাজা হৈ গ'ল আৰু তাতে এতিয়া কুহুমীয়া গৰম পানী জোখমতে দি দিছোঁ। এয়া ভাজি থোৱা মাছখিনি এতিয়া কেৰাহীখনতে দি দিছোঁ আৰু খুব ভালদৰে এটা উতল আহিবলৈ দিছোঁ। ঘৰতে এয়া মান ধনিয়া পাত আছিলে, মান ধনিয়া পাতখিনি ধুই চাফা কৰি মিহিকৈ কুটি তৰকাৰীখনতে দি দিছোঁ। আৰু এটা কথা আপোনালোকক জনাওঁ যে এই ৰেচিপিটো মই বনোৱা নাই, মোৰ ল'ৰাটোৱেহে বনাইছিলে আৰু ভিডিঅ'ত কথাখিনিহে মই কৈ গৈছোঁ। এয়া কৰতি মাছৰ জোলখিনি বনাই হৈ গ'ল। এতিয়া এই মাছৰ জোলখিনি আমি ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।